কৈছে তোমাৰ লগত মোতকৈ দুটা বস্তু বেছি আছে। এতিয়া হনুমন্তই কৈছে যে প্ৰভু আপুনিয়ে সকলোৰে মালিক, আপুনি অযোধ্যাৰ নিপতি, মই গছৰ ফল মূল খোৱা বিশৃংখল বান্দৰ, কেনেকৈ মোৰ সম্পত্তি বেছি হ'ব? এতিয়া ৰামে ক'লে তোমাৰ লগত মই গুৰু হিচাপে আছোঁ, কিন্তু মোৰ গুৰুজন এতিয়া মোৰ লগত নাই। ৰামৰ গুৰু কোন? পিতৃ দশৰথ, তেওঁ স্বৰ্গগামী হৈ গ'ল, হয়নে? গতিকে তোমাৰ লগত মই গুৰু হিচাপে আছোঁ, এইটো তোমাৰ প্ৰথম সম্পত্তি। আৰু দ্বিতীয় সম্পত্তি, যিটো সম্পত্তি তোমাৰ লগত আছে মোৰ লগত নাই, বোলে কি? মোৰ ৰাম নাম। মোৰ ৰাম নাম তোমাৰ লগত আছে আৰু তোমাৰ লগত মই গুৰু হৈ আছোঁ। এই দুটা সম্পত্তি যেতিয়া তোমাৰ লগত থাকিব, মই কি অস্ত্ৰে তোমাৰ লগত যুদ্ধ কৰি জয়লাভ কৰিম? গতিকে মই হাত দাঙি দিছোঁ, মই তোমাৰ লগত হাৰিম। পালিবীৰ বলিবীৰ অৰ্ধ হনুমান বুলি ক'লে। নহ'ব নুপজিব বীৰ কৰ্ণ সমান। কৰ্ণ সমান বীৰ আজিলৈকে কোনো জন্ম হোৱাও নাই আৰু কোনো জন্ম নহয়ও। বোলে কি? পাণ্ডৱৰ বংশৰ হৈ কৌৰৱৰ পক্ষতে থাকি গ'ল, কৃষ্ণই মতা স্বত্বেও নগ'ল। এই জেদটো, এই জেদটোতকৈ ডাঙৰ দুৰ্যোগ জগতত একো নাই, যিটো কৰ্ণৰ লগতহে আছে, বেলেগৰ লগত নাই। এইটো কাৰণে আমাৰ লগত যদি এই জেদটো থাকে, তেতিয়াহ'লে আমাক একোৱে পৰাজয় কৰিব নোৱাৰে। সেইটো অৰ্থতে কৈছে। সেইটো কাৰণে কৰ্ণ কি? কৰ্ণ আমাৰ বিজাতীয় চিন্তন। আমাৰ যিবিলাক চিন্তন সজাতীয় নহয়, এই বিজাতীয় চিন্তনবিলাকক কৃষ্ণই পৰাজয় কৰিব নোৱাৰে। এইবিলাক সজাতীয় নহয়, সেইটো কাৰণে কি? এইবিলাক কাৰো ওচৰত পৰাজয় হ'ব নালাগে, বিজাতীয়। বোলে কি? 5খন গাঁও খোজোতে পাণ্ডৱক নিদিলে আৰু দুৰ্যোধনে অংগৰাজ্যখন দিলে, কাৰণে কৰ্ণই লৈ ল'লে। এইটো কি যুক্তি? যি পাণ্ডৱক 5খন গাঁও দিব নোৱাৰে, সি গোটেই ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰখন দিলেও ল'ব নালাগে, হয় নে নহয়? গতিকে আমি তেনেকুৱা কোনোবা হ'ব পাৰিব জানো? নোৱাৰে, অকল কৰ্ণইহে হ'ব পাৰিব। আৰু কি? কৰ্ণৰ জীৱন ৰহস্য। কৰ্ণৰ সমান কোনো হ'ব নোৱাৰে। বোলে কি? কৰ্ণ কুন্তীৰ অবাঞ্ছিত জীৱনৰ ফচল আছিলে। মনক ভগৱন্তত সমৰ্পণ কৰি গুৰুৰ লগত এক হৈ এই জীৱক জগতলৈ আনিব লাগিব। কৰ্ণক কেনেকৈ অনা হৈছিলে? কুন্তীয়ে গুৰুমন্ত্ৰ পৰীক্ষা কৰি চাইছিলে। গুৰুমন্ত্ৰ পৰীক্ষা কৰিব নাপায়। যদি গুৰুমন্ত্ৰৰ শক্তিক পৰীক্ষা কৰি চাবলৈ হয়, তেতিয়াহ'লে সেই কৰ্ম হ'ব বিজাতীয়, তাৰ ফচলো বিজাতীয় হ'ব। সেইটো কাৰণে পৰীক্ষা কৰি চাবলৈ সূৰ্যক মাতিলে, পুত্ৰ হিচাপে কৰ্ণ লাভ হ'ল। গতিকে সজাতীয় বিজাতীয় কৰ্মক যদি সজাতীয় কৰিবলৈ হয়, কি কৰিব লাগিব? মনৰ সেই ভাৱটো দূৰ কৰিব লাগিব। সেই ভাৱটো দূৰ কৰি পুণ্যময় প্ৰবৃত্তিবিলাকক আমাৰ হৃদয়ত প্ৰতিষ্ঠা কৰিব লাগিব। পুণ্যময় প্ৰবৃত্তিবিলাক হ'ল পাণ্ডু। এই পাণ্ডুৰূপী পুণ্যময় প্ৰবৃত্তিবিলাকৰ লগত কুন্তীৰূপী সাত্বিক যিবিলাক ভাৱ আছে, এই ভাৱবিলাকৰ বন্ধন হ'ব লাগিব। এই সাত্বিক ভাৱবিলাকৰ যদি বন্ধন হয়, সেয়া কুন্তী আৰু পাণ্ডুৰ বিবাহ। তাৰ পাছতহে উৎপত্তি হ'ব ধৰ্ম। ভীম, অৰ্জুন আৰু মাদ্ৰীৰ পৰা নতুন শতাব্দী তৎপৰ। সেইটো কাৰণে ভগৱান কৃষ্ণৰ এই ঈশ্বৰ গুণৰ যিবিলাক সম্পত্তি আছে, তাৰ ভিতৰতে এটা শ্ৰেষ্ঠ হ'ল ক্ষমা, এটা হ'ল ধৈৰ্য আৰু এটা হ'ল মহাবীৰ। সেইটো কাৰণে আমি মহাবীৰৰ তত্ত্বটোৰ কথা অকণমান বহলকৈ ক'লোঁ, তাইটো নতুন দেই উপদেশ
প্ৰশ্নবিলাকৰ উত্তৰটো ভগৱান কৃষ্ণই কেপচুল আকাৰত দি দিছে। ইমান সুন্দৰকৈ এটা এটা বাক্যত দি দিছে। কিন্তু প্ৰশ্নকেইটা কিয় উদ্ধৱে সুধিছিলে? এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ উদ্ধৱে সাধন কৰিছিল। গোটেইকেইটা উত্তৰে উদ্ধৱে সাধন কৰিলে। কিন্তু প্ৰশ্নকেইটা জানে, উদ্ধৱে উত্তৰকেইটা নাজানে। গতিকে আমি উত্তৰটো জনাৰ প্ৰয়োজন নাই। আমি সেই ভাৱনা ভক্তি কৰা কি হ'ব পাৰিছোঁ নে নাই, সেই চেষ্টাটো আমি অব্যাহত ৰাখিব লাগিব। আজি আপোনাৰ সবে ইমান গৰমত মানে বাৰু ইমান কষ্ট স্বীকাৰ কৰিও গুৰুজনাৰ সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰ হওক বুলি ভাওনাৰ অনুশীলন কৰাইছে, বৰগীত চৰ্চা কৰিছে, হয়নে? তাৰ লগতে ভাগৱত চৰ্চা কৰিছে। আপোনালোকে নাজানে আপোনালোকে কি কৰিছে যে গুৰুজনাৰ চৰণ সেৱাৰ নামত আমি অকণমান ভগৱন্তৰ ওচৰত ঠাই বিচাৰিছোঁ। কিন্তু এই উদ্ধৱ মহন্তই যিকেইটা প্ৰশ্ন সুধিছে, এই প্ৰশ্নকেইটাৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আপোনালোকৰ এই সেৱা ভাগত লাভ হৈছে। এই সেৱা ভাগত গোটেইকেইটা প্ৰশ্নৰ উত্তৰৰ যিটো মহিমা, সেই মহিমাকণ আপোনালোকৰ এই সেৱা ভাগত আপোনালোকে আজি লাভ কৰিছে। অন্তৰ্যামী হৰিয়ে সেইটো জানিবলৈ দিয়া নাই। কিয়? যদি আমাৰ অভিমান আহি যায়। গতিকে আমাক অজ্ঞানী কৰি ৰখাটো আমাৰ কাৰণে ভাল হয়। আমি যদি বেছি জ্ঞানী হওঁ, ব্ৰহ্মজ্ঞানী হওঁ, আমি অহংকাৰী আৰু অভিমানী হওঁ। মাজে মাজে দুটা এটা পাহৰি আনক সুধিব লগা হ'লে ইয়াত ভগৱত প্ৰাপ্তি আৰু ইয়াত দাস্য ভাৱ। সেইটো কাৰণে আপোনালোকে শাস্ত্ৰ নাজানো বুলি, শাস্ত্ৰ অধ্যয়ন নাই কৰা বুলি এইবিলাক সংকীৰ্ণ ভাৱ মনলৈ নানিব। আপোনালোকে আমাতকৈ বেছি ভালকৈ শাস্ত্ৰ জানিছে, আমাতকৈ বেছি ভালকৈ শাস্ত্ৰ বুজিছে। সেইটো কাৰণেহে আপোনালোকে ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি আনি এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিছে। যদি এই সেৱাভাগ আয়োজন নকৰিলেহেঁতেন, তেতিয়াহ'লে আমি ভগৱানৰ চৰণত মূৰ দোৱাবলৈ সুবিধাটো পালোহেঁতেন। নহয় বাৰু? উদ্ধৱ মহন্তৰ প্ৰশ্নকেইটাৰ উত্তৰ ভগৱান কৃষ্ণই দিছে
যে তুমি যিমান ধন সোণ অলংকাৰ যিমান নিদিয়া এইবিলাক শেষ হৈ যাব, এইবিলাকৰ ভাগ তোমাৰ লগত নাথাকে। হে উদ্ধৱ মহন্ত, এই জগতত তুমি মোৰ গুণ মোৰ নাম কীৰ্তন তুমি এইবিলাক বিলাই দিবা। বোলে এয়া কি এয়া কেতিয়াও কমি নাযায়, এয়া তোমাৰ পুণ্যৰ ভাগ হৈ তোমাৰ লগত সঞ্চয় হৈ যাব। সেইটো কাৰণে কি ধন বুলি ক'লে সেয়া মহান ধন বুলি ক'লে, যি ধন কেতিয়াও বিনাশ নহয়। আৰু কি বুলি কৈছে মহালাভ, মহালাভ বুলি কৈছে। কি লাভ? বোলে যিজনে গুৰুৰ কৃপাত মোক বুজি পালে, মোৰ চৰণত উপাসনা কৰিব লাগে বুলি অনুভৱ কৰিলে, যিজনে ময়ে সৰ্বময় কৰ্তা, ময়ে সকলো কৰি আছো বুলি যিজনে অনুভৱ কৰিব পাৰিছে, জানিব পাৰিছে, সেয়া জ্ঞান নহয়, সেয়া মহাজ্ঞান। ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক জনাইছে যে আত্মজ্ঞানটোৱে হ'ল আটাইতকৈ শ্ৰেষ্ঠ। যদি আত্মজ্ঞান লাভ নহয়, নিজক নাজানিম, ঈশ্বৰক নাজানিম। এই গোটেই প্ৰশ্নখিনিৰ উত্তৰত ঈশ্বৰৰ আত্মতত্ত্ব আৰু আত্মজ্ঞানৰ কথাখিনি প্ৰকাশ পাইছে। সেইটো কাৰণে কি বুলি কৈছে যে ভাগ্য কি, মহাভাগ্য কি। এতিয়া ভাগ্য কি বুলি কৈছে যে মোৰ ভকতৰ যদি সংগ, ভগৱানৰ যদি নাম পোৱা, সেই মহাভাগ্য। আমি পাৰ্থিৱ সা সম্পত্তি পালেহে ভাগ্য ভাল বুলি পালোঁ। ভাগৱত শাস্ত্ৰই কৈছে পাৰ্থিৱ সম্পত্তি যিমান বাঢ়িব সিমানে গুণাত্মক ৰূপত বাঢ়ি যাব। জামিতি হাৰত পাৰ্থিৱ সম্পত্তি বাঢ়িলে অহংকাৰটো জামিতি হাৰত বাঢ়ে, মানে গুণাত্মক হাৰত, হয়নে? পাৰ্থিৱ সম্পত্তি আৰু পৰিমাণ যদি বাঢ়ে, ভোগ আৰু বিলাসটো কি হয়? জামিতিক হাৰত বাঢ়ে। ভোগ আৰু বিলাস যদি কেনেবাকৈ বাঢ়ি যায়, ৰোগ আৰু এলাহটোও বাঢ়ি যাব। ইয়ে শাস্ত্ৰই সেইটো কাৰণে শুদ্ধ মান হৈছে যে তোমাৰ যিখিনি ন্যূনতম প্ৰয়োজনীয়, মোৰ কৃপাক তুমি যিখিনি লাভ কৰিছা, এইখিনিৰ লগত তুমি আনন্দিত হোৱাচোন। মই তোমাক কমকৈ দিয়া নাই, তুমি বেছিকৈ বিচাৰিছা। ভগৱান কৃষ্ণই কৈছে মই তোমাক কমকৈ দিয়া নাই, তুমি মোৰ পৰা বেছিকৈ বিচাৰিছা। আৰু কৃষ্ণই কি কৈছে? মই তোমাক যিমান দিব বিচাৰিছোঁ তুমি সিমান ল'ব বিচৰা নাই। এই প্ৰশ্নৰ উত্তৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ ভগৱান কৃষ্ণই কৈছে যে উত্তম লাভটো কি? উত্তম লাভটোৰ কথা সুধিলে যে কেনেবাকৈ যদি মোৰ ভকতিৰ অকণমান লাভ হৈছে, গুৰুজনৰ আশীৰ্বাদৰ যদি ভাগ লাভ হৈছে, মোৰ কৃষ্ণৰ চৰণত যদি অকণমান ভকতি হৈছে, তেতিয়াহ'লে সেয়া কি লাভ? সেয়া উত্তম লাভ। এই লাভৰ কোনো সীমা নাই, আৰু এয়া সৰ্বোত্তম লাভ। আৰু কি বুলি কৈছে যে ভূষণ কি? যশ আৰু গৌৰৱবিলাকক ভূষণ বুলি কোৱা হয়, হয়নে বাৰু? ভগৱান কৃষ্ণই ভূষণৰ সংজ্ঞাটো দিছে। কি বুলি দিছে? যে এই সমস্ত জগতত মই মহান ঈশ্বৰ, মই আছোঁ বুলি যদি জানি লৈছে, যিটো ভূষণ ভগৱান কৃষ্ণই যিটো ভূষণ বুলি কৈছে, এই জগতত মই আছোঁ বুলি যদি জানি গৈছে সমস্ত ভূততে, আৰু এই কথাটো জানি এই জীৱবিলাকক জড়বিলাকক যদি দয়া প্ৰেম আৰু কৰোণা কৰিছে, তেওঁ উদ্ধৱক কৈছে হে উদ্ধৱ, এয়া সম্পদতকৈও শ্ৰেষ্ঠ। বোলে কি? এয়া মোৰ ভূষণ। বোলে কি? মই গুহ্যৰো গুহ্য, মই গুহৰো গুহ, মই গুহ্যৰো গুহ্য। মই লুকাই থাকোঁ, মোক কোনেও নেদেখে। মই ক'ত থাকোঁ? মই গোপীৰ হৃদয়ত থাকোঁ। সেইটো কাৰণে গোপীয়ে মোক বাহিৰত বিচাৰে, মই ভিতৰত হাঁহি থাকোঁ। আৰু মই যেতিয়া হাঁহি থাকোঁ, তেতিয়া গোপীয়ে চকু মুদি মোক হৃদয়ত দেখে আৰু মোক কৃষ্ণ কৃষ্ণ বুলি মাতে। আৰু মই তেওঁলোকক কি বুলি মাতোঁ? গোপী গোপী বুলি মাতোঁ। সেইটো কাৰণে কৃষ্ণৰ নামটো কি? গোপী কৃষ্ণ। এতিয়া কৃষ্ণক গোপীয়ে মাতে কৃষ্ণ বুলি, আৰু কৃষ্ণই গোপীক কি বুলি মাতে? গোপী বুলি। ভগৱানৰ নাম অক্ষয় অক্ষয়।
তোমালোকে যে মোক মাতিছা সেইটো জগতে শুনিব, মই যে তোমালোকৰ মাতো কি সেইটো কোনেও নুশুনিব। কৃষ্ণই কৈছে সেইটো হ'ব নোৱাৰে। সেইটো কাৰণে মোৰ নাম কি হ'ব? মোৰ নাম হ'ব গোপী কৃষ্ণ। প্ৰতিটো বস্তুতে গোপন হৈ কৃষ্ণ বাস কৰি আছে। এই গোপন হৈ কৃষ্ণ বাস কৰি আছে বুলি অনুভৱ কৰিব পৰা যিটো গভীৰ জ্ঞান, এই জ্ঞানটোৰ নাম হ'ল গোপী কৃষ্ণ। গুপ্য মানে গোপন, কৃষ্ণ মানে পৰমাত্মা। পৰমাত্মা গোপন আৰু পৰমাত্মা কোনেও নেজানে। এইটো কাৰণে গোপীৰ দ্বাৰা কৃষ্ণ প্ৰকট হৈ দেখুৱাইছিলে। বোলে কি মই নাম লৈছিলা মুখেৰে, মই দেখাই দিছিলো হৃদয়ত। আৰু নৃত্য কৰিছিলে কোনে? নৃত্য কৰিছিলে ৩ তৰু লতিকা বিৰিক। এই যমুনা সকলোৱে মোৰ লগত নৃত্য কৰিছিলে। কোনে দেখিছিলে? গোপীয়ে দেখিছিলে। শৰতৰ পূৰ্ণিমা ৰাতি ভগৱান কৃষ্ণই যেতিয়া ৰাস ক্ৰিয়া কৰিছিলে, গোপীয়ে ভাবিছে মই কৃষ্ণৰ হাতত ধৰিছো। আৰু গোপীয়ে চাই দেখিছে গোপীয়ে হৰিণাৰ কাণখনতে ধৰিছে। গোপীয়ে ভাবিছে মই কৃষ্ণৰ চৰণত ধৰিছো। আৰু গোপীয়ে চাই দেখিছে গোপীয়ে যমুনাৰ জলতে হাত দি আছে। গোপীয়ে ভাবিছে যে ভগৱান কৃষ্ণৰ বস্ত্ৰত ধৰিছো। আৰু গোপীয়ে চকু মেলি চাই দেখিছে বিদিশৰ পাততহে ধৰিছে। অৰ্থটো কি? সকলোতে কৃষ্ণ মই দেখা পাইছে, সকলোতে কৃষ্ণ প্ৰকাশ হৈ আছে। ধৰোতে কৃষ্ণকে ধৰিছে, কিন্তু মায়াৰ দৃষ্টিয়ে চালত বিৰিক দেখিছে, ভ্ৰমৰ দৃষ্টিৰে চালত যমুনা দেখিছে। আৰু বেছি মায়াৰ পাশত বন্দী হৈ কৃষ্ণক পালো বুলি চাইছে মৃগ পোৱালিটো কাণখনত ধৰি আছে। সেইটো কাৰণে আমি অচেতন হৈ শুই থাকিলে নহ'ব। আমি নিজকে নিজে জগাব লাগিব। কিহেৰে জগাব লাগিব? ভগৱানৰ নামেৰে জগাব লাগিব। আমাক পঞ্চকৰ বা অবিদ্যাত ভগৱানৰ অবিদ্যাবিলাক আনি আমাক ব্ৰহ্মাদেৱে আমাক কি কৰিলে? জীৱৰূপে সৃষ্টি কৰিলে। এই জীৱ ব্ৰহ্মৰ ৰূপেৰে যে আমাক জগতলৈ আনিলে, এই জীৱ ব্ৰহ্মৰ ৰূপেৰে আমাক জগতলৈ আনি আমাক মায়াৰ এই দেহৰ শয্যাখনত আমাক অচেতন কৰি খুৱাই দিয়ে। এই অচেতন শয্যাৰ পৰা আমাক কোনে জগাই দিব? জগতৰ হৰিয়ে জগাব লাগিব। আমি নিজক নিজে কেতিয়াও জগাব নোৱাৰো। ভগৱানৰ নামেৰে জগাব লাগিব। আমাক জগোৱাৰ কথা কোৱা নাই, আমাৰ হৃদয়ত থকা পৰমাত্মা ৰামক জগাই দিব লাগিব। ব্ৰহ্মাদেৱে পঞ্চকৰ বা অবিদ্যা, মোহ, মহামোহ, তম, তামিশ্বৰ আৰু অন্ধতামিশ্বৰ, এই 5টা মায়াৰে এই দেহৰূপী শয্যাখন নিৰ্মাণ কৰিলে। এই দেহৰূপী শয্যাখন নিৰ্মাণ কৰি শিৱক আনিলে জীৱ কৰি আমাৰ হৃদয়লৈ। এই দেহ আৰু জীৱ এক হৈ গ'ল। আৰু তেতিয়া কি কৰিলে? পৰমাত্মা কৃষ্ণক স্তুতি কৰি গ'লে, হে ভগৱান, চৈতন্য শক্তি হৈ তুমি চেতনা চিত্ত কৰি দিয়া। ঈশ্বৰ আহি চৈতন্য হৈ আমাক জন্ম দি দিলে। তাৰ পাছত আমি কি হৈ গ'লো? অচেতন হৈ গ'লো, জড় হৈ গ'লো। আমি ভগৱানৰ নামত আৰু সাৰ নোপোৱা হ'লো।
আমি কেৱল মায়াৰ সজ্জাত আৰু মায়াৰ ভ্ৰমতেই নিত্যাগত হৈ থাকিবলৈ লাগিব। গতিকে এবাৰ হ'লেও হৃদয়ৰ শিশুকেশক আমি এই মাধৱৰ প্ৰাৰ্থনাৰে সৈতে চকাব লাগিব। তুমি সত্যন্য সনাতন ৰাম 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 আমি চেতন নিয়োগ নাথ ওই হৃদয়ৰ কৃষ্ণক ক'ব লাগিব আমি কি বুলি, ঐ চৈতন্য তুমি, আৰু তুমি শুই নাথাকিবা। চৈতন্য তুমি জাগ্ৰত হোৱা। কৃষ্ণ কেনেকে জাগ্ৰত হ'ব? ওই ৰাম নাম গাই দিব লাগিব। সেইটো কাৰণে পাঁচবাৰ নাম জুগিছে। এই ৰাম যদি ঘোষণা কৰা হয় পঞ্চপৰ্ব উদ্ভিদবিলাক আখৰ হৈ যাব। ৰাম নামৰ অনন্ত শক্তি, তোমাক কৰিয়া বজু গুণ নাম চাৰ। সেইটো কাৰণে আমি অৰ্থ জানিব নালাগে, তত্ত্ব জানিব নালাগে, মৰ্ম জানিব নালাগে। আমি এটা কথা অনুভৱ কৰিলেই হ'ল, মোৰ দেহ জ্বৰ, হয়নে? মোৰ দৃষ্টি জ্বৰ, আৰু তুমি হৃদয়ৰ মন্দিৰত লুকাই আছা। তুমি কিন্তু সচ্চিদানন্দ, তুমি চেতনাযুক্ত ঈশ্বৰ তত্ত্ব। গতিকে সেই জগতৰ হয়। মোৰ গোবৎসকেইটা তুমি চলাবলৈ নিয়া। যশোদা মাতাই ৰাতিপুৱাই কৃষ্ণক জগাই নিদিয়ে জানো? হে কানাই উঠা উঠা, এই গোবৎসবিলাকক বৃন্দাবনত চলাবলৈ নিয়া। কি বৃন্দাবন সেইখন? সেই বৃন্দাবন ধাম নেকি? নহয়। এই পঞ্চভূতৰ দেহত থকা 5টা জ্ঞান ইন্দ্ৰিয় আৰু 5টা কৰ্ম ইন্দ্ৰিয়, এইবিলাক মায়াময় মোহময় ভাৱবিলাকৰ ফালে গতি কৰিব। এই মায়াময় মোহময় ভাৱবিলাকৰ পৰা এই ইন্দ্ৰিয়কেইটাক আঁতৰাই আনি যশোদা মাতাই কৈছে, হে কৃষ্ণ, এই গোবৎসবিলাকক তুমি বৃন্দাবনত চলাবি। গোবৎস আমাৰ ইন্দ্ৰিয়কেইটা। বৃন্দাবন হ'ল আনন্দ ধাম, আনন্দ ধাম হ'ল কৃষ্ণৰ নিবাস। এইটো কাৰণে কৃষ্ণৰ নিবাস ধাম বৃন্দাবনলৈ আমি কেনেকে যাম? কৃষ্ণক বাঁহী বজাবলৈ ক'ব লাগিব। কৃষ্ণৰ হাতত এটা বাঁহী নাই জানো? হয়নে? এই কৃষ্ণৰ বাঁহী হ'ল আমাৰ এই পাণৰ শক্তি। যি পাণৰ শক্তিৰ যোগেদি আমি চৈতন্য হৈ আছো, সেইটো কানাই বাঁহী। সেইটো কাৰণে কানাই বাঁহীটো কাকো নিদিয়ে। যদি বেলেগক দিবলৈ হয় তেতিয়াহ'লে কি হ'ব? এইজন নাথাকিব। সেইটো কাৰণে কানাই বাঁহীটো কাকো নিদিয়ে। এই বাঁহীৰ ফুটাকেইটা হিচাপ কৰক, দেহৰ তত্ত্বত সকলো নিৰ্বাহ হ'ব। সেইটো কাৰণে কৃষ্ণৰ বাঁহীটো শুকান মাহৰ। কেঁচা মাহত ৰস থাকে, কেঁচা মাহত দুৰ্গন্ধ থাকে, কেঁচা মাহত বিকাৰ থাকে। সেইটো কাৰণে লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ, অহংকাৰ, এই ৰসবিলাক শুকাই যাব লাগিব। এই বিকাৰবিলাক শুকাই যাব লাগিব। এই বিকাৰ আৰু নিকাৰবিলাক শুকাই আত্মাৰাম সচ্চিদানন্দ ৰূপেণ কৃষ্ণ শুকান বাঁহৰ দৰে স্বচ্ছ হৈ যাব লাগিব। মৎস্যগন্ধাময় দুৰ্গন্ধৰ ৰস তাত কেতিয়াও থাকিব নালাগিব। সেইটো কাৰণে ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি, তেওঁ বাঁহীত জীয়াই লাগে। গতিকে কৃষ্ণৰ বাঁহীত যদি কেৱল ভগৱান কৃষ্ণৰ নামেই বাজে, আমাৰ জীৱন বিনা জীৱন বাঁহী আমি ভগৱান কৃষ্ণক স্মৰণ কৰিব লাগিব। উদ্ধৱ মহন্ত ভাগৱতৰ 11 স্কন্ধত ভগৱান কৃষ্ণই বুজাইছে আৰু কৈছে যে হে উদ্ধৱ, ক্ষমাৱন্ত লোকৰ কেতিয়াও পৰাজয় নহয়। ক্ষমা কিন্তু মই,
মোৰ কেতিয়াও পৰাজয় হ'ব নোৱাৰে। ধৈৰ্য গুণটো মই, মোৰ ভকতৰ ধৈৰ্য কেতিয়াও স্তুতি নহয়। আৰু মোৰ ভকতে মোৰ বাহিৰে বেলেগক কেতিয়াও পূজা নকৰে, মোৰ ভকতে মোৰ বাহিৰে বেলেগত কেতিয়াও আশ্ৰয় নলয়। সেইটো কাৰণে হে উদ্ধৱ, মোৰ ভকতৰ বল হ'ল মহাবল। বোলে কিয়? মোৰ ভকত আগত যায়, মই তেওঁ পাছত যাওঁ। বোলে কিয়? মই ভকত বৎসল ভগৱান। গতিকে সেইজন ভগৱান কৃষ্ণক যাতে আমি কোনো স্বাৰ্থ নোহোৱাকৈ নিস্বাৰ্থভাৱে, আমি নিস্পৃহভাৱে আমি যাতে তেওঁক স্তুতি নতি আৰু উপাসনা কৰিব পাৰোঁ। সময়ৰ সংকেতটো অকণমান জানিবলৈ ভাল হ'ব। তাকে গুলি জ্ঞান যিটো দেখে হৰি হে ৰাম, যদি চাৰি বেদ চৈধ্য শাস্ত্ৰত পাৰ্গত, তথাপিতো সেই মূৰ্খ জানা মোৰ মত। আন কও চাদ যিটো মোক ভজে মাত্ৰ, তাকে পথ বুলিয় সেহি শেষাৰ শাস্ত্ৰ। পন্থ কি বুলি কৈছিলে নহয়? বোলে পন্থ কি জানে? মোক ভক্তি কৰাটো হ'ল পন্থ। মোক ভক্তি নকৰি যদি বেলেগ দেৱ দেৱীক পূজা কৰে সেইটো বিপন্ন।
আৰু উদ্ধৱক পণ্ডিতৰ এটা বৰ ডাঙৰ সংজ্ঞা জনাই দিলে বোলে কি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জানিলেও পণ্ডিত নহয়। হে উদ্ধৱ, মোক জানিব লাগিব। যদি অজ্ঞানীও হয় মূৰ্খও হয় গোবিন্দৰ চৰণ উপাসনা কৰি যদি মোক ভক্তি কৰিছে সেইজন মহাপণ্ডিত। বোলে কিয়? বোলে সমস্ত শাস্ত্ৰৰ সাৰ ময়ী। গতিকে মোক উপাসনা কৰা আৰু মোক ভক্তি কৰাজন কেতিয়াও মূৰ্খ হ'ব নোৱাৰে, অজ্ঞানী হ'ব নোৱাৰে, কাৰণ মই হ'লোঁ বেদবিদ। মোক উপাসনা কৰাজনেই পণ্ডিত, যিজনে মোক জানিছে আৰু বুজিছে। আৰু কি বুলি কৈছে? হে ৰাম, যিটো কৰ্ম কৰন্তে চিতৰণায় ধীৰ, তাৰ নাম বিপন্থ জানিবা মহাবীৰ। বিপন্থ কি? যিটো কৰ্ম কৰিলে চিত্ত স্থিৰ নহয়, সেইটো পন্থ নহয়, সেইটো বিপন্থ। কোনে কৰিছিলে? ভাগৱতৰ প্ৰথম স্কন্ধত আছে, বেদব্যাসে কৰিছিলে। যি ভাগৱত পুৰাণ প্ৰণয়ন কৰিছিলে সিয়ে কৰিছিলে বিপন্থ। কি কৰিছিলে? 17 পুৰাণ প্ৰণয়ন কৰিছিলে, বেদ বিভাজন কৰিছিলে, হয়নে? আৰু কৰ্মকাণ্ড আৰু জ্ঞান মাৰ্গক প্ৰচাৰ কৰি ভগৱান কৃষ্ণৰ নিৰ্গুণ ভক্তি মাৰ্গটোক ঢাকি ৰাখিছিলে। এইটো কাৰণে বিপন্থ কি? বিপন্থ হ'ল কৃষ্ণৰ গুণ নাম নকৰা, অন্য দেৱ দেৱীৰ পূজা পাতল, এইবিলাক হ'ল বিপন্থ। বোলে কি? চিত্ত চঞ্চল কৰিব, মন অস্থিৰ কৰিব। সেইটো কাৰণে পূজা পাতল বলি বিধান ইয়াক কলিযুগৰ বস্তু নহয়। কলিত কৃষ্ণৰ কীৰ্তন সকলো ব্ৰহ্মময়। মহাভাগ্যৰ বলতহে কলিত মনুষ্য জন্ম পায়, নহ'লে 5G মোবাইল চলাবলৈ পালেহেঁতেন জানো? কলিত জন্ম লোৱাৰ কাৰণেহে পাইছে, হয়নে বাৰু? গতিকে এই বস্তুবিলাক ভাগৱত শাস্ত্ৰই আমাক জনাইছে যে কৃষ্ণক ভক্তি নকৰি যদি আমি অন্য পন্থা গ্ৰহণ কৰোঁ সেয়া বিপন্থ হ'ব। সেইটো কাৰণে বেদব্যাসে বিপন্থটো শুধৰালে। কাৰ কৃপাত? নাৰদৰ কৃপাত। হৰিহত মনেৰে তেওঁ ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিলে। বাকী পুৰাণত যিবিলাক ভুল কৰিছিলে সকলো ভুলৰ শুধৰণি 11 স্কন্ধত কৰি দিছে। বোলে কি? অকল কৃষ্ণকেই ভজিবা, কৃষ্ণৰে নাম ল'বা, কৃষ্ণকে উপাসনা কৰিবা। গতিকে বিপন্থত থকা হ'লেও সকলো পন্থালে আহে। ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰক আৰু ভগৱন্তৰ গুণনাম যশ শ্ৰৱণ কীৰ্তন কৰক। হে আমাক কচি নাও যিটো গুৰু কৃপাময়, সেহিকে পৰম বন্ধু জানিবা নিশ্চয়। উদ্ধৱক কৈছে যে তুমি যে সুধিছিলা পৰম বান্ধৱ কোন? হেৰা উদ্ধৱ, পৰম বান্ধৱ তুমি সেইজনে মানিবা। বোলে কি? যিজনে মোক পৰিচয় কৰি দিব। কাক পৰিচয় কৰি দিব লাগিব? কৃষ্ণক পৰিচয় কৰি দিব লাগিব। এতিয়া কৃষ্ণক কোনে পৰিচয় কৰি দিছিলে? সেইটো কাৰণে তেওঁ বৈষ্ণৱ। তেওঁৰ লগত এটা বৰ আছিলে, পিতৃ শান্তনুৰ, ইচ্ছা মৃত্যুৰ বৰ। যেতিয়া ইচ্ছা কৰে তেতিয়াই মৰিব পাৰিব, কিন্তু মৰিলে জানো? গোটেই সৰসজ্জাতে কিমান দিন শুই থাকিলে, তথাপিতো মৰা নাই। কিয় মৰা নাই? তেওঁৰ ইচ্ছাটো বেলেগ। মোক ইচ্ছা মৃত্যু নালাগে। বোলে কি? মই কেৱল গোটেই জীৱনটো শত্ৰুতাতে থাকিলোঁ। কাৰ? পাণ্ডৱৰ। মই দুৰ্যোধনৰ পক্ষত থাকি গ'লোঁ হস্তিনাপুৰৰ সিংহাসনখন ৰক্ষা কৰিম বুলি। নহয়, তাতকৈও ৰহস্যতা আছে, তাতকৈও ৰহস্যতা আছে। এই ভগৱান কৃষ্ণ যে কৈছে সেইজনকে বান্ধৱ বুলি ভাবিবা, প্ৰাণৰ বান্ধৱ বুলি সেইজনক ভাবিবা। বোলে কি? যিজনে মোক পৰিচয় কৰি দিয়ে, পৰমাত্মাক পৰিচয় কৰি দিয়ে। পঞ্চ পাণ্ডৱে কৃষ্ণক ভগৱান বুলি খন্তেক সময় জানে, আকৌ পাহৰি থাকে, হয়নে? আমি কৃষ্ণৰ পেহী কুন্তীৰ ল'ৰা, আমাৰ লগত ককাই ভাই সম্বন্ধ। সেইটো কাৰণে ভীমে গৈ কান্ধত ধৰি কয়, কানাই ঠিকে আছা? আৰু অৰ্জুনেতো একেবাৰে একেখন সজ্জাতে শুই থাকে। তুমি আহিলে বৰ ভাল লাগে, মই তোমাৰ লগত কথা পাতি খুব ভাল পাওঁ। কৃষ্ণ ঈশ্বৰ বুলি নাজানে। কোনে জানে? যিজনে জানে সেইজনে হৃদয়তে কৃষ্ণ নাম জপ কৰি থাকে। যুদ্ধ কৰিবলৈ আহিছে 10 দিনহে কৰিম, কানাইক 10 দিন চাম, তাৰ পাছত মই চাব নালাগে। বোলে কি? সৰসজ্জাত মই নিজেই পৰিম।
সেইজন ভীষ্ম পিতামহ। পিতামহে কৃষ্ণক জানে পৰমাত্মা বুলি, পাণ্ডৱে নাজানে। অন্তিম সময়ত গোটেই জীৱনটো শত্ৰুতাৰ পক্ষত থকা এই পিতামহ ভীষ্ম পাণ্ডৱৰ কাৰণে প্ৰাণৰ বান্ধৱ হৈ গ'ল। কি কৰিলে? কৃষ্ণক পৰিচয় কৰি দিলে। এৱে কাল এৱে মহাকাল, এইজনৰ ইচ্ছাতে এই জগতখন চলি আছে। য'ত ধৰ্মিষ্ঠ বলিষ্ঠ মহাধনুদ্ধৰ আৰু গান্ধীপধাৰী অৰ্জুন আছে, তাতো অসন্তৰ ঘটে। কি কথা? যাৰ সভাসদ কৃষ্ণ, ইমানখিনি দুৰ্যোগ তাতো কিয় ঘটি থাকে? পিতামহ ভীষ্ম কৈছে এইজনক নজনাৰ কাৰণেই ঘটি আছিলে। এৱে মহাহৰি দৈৱকী নন্দন, এৱে কৃষ্ণ, এৱে জগতৰ স্বামী, এইটো বিষ্ণু ৰূপ। ইচ্ছাত সকলো হৈছে বুলি ধৰি লোৱা। হে ধৰ্মপুত্ৰ, তোমাৰ কোনো পাপ হোৱা নাই। ভাগৱতৰ প্ৰথম স্কন্ধত ভীষ্মৰ মূৰ্ধন। গতিকে কৃষ্ণক যি পৰিচয় কৰি দিয়ে, সেইজন বান্ধৱ। এটা কি বুলি পিতামহ বুলি সম্বোধন কৰিছিলে? কাক? ভীষ্ম। আৰু সেইদিনাখনৰ পৰা ভীষ্ম পাণ্ডৱৰ কি হ'ল? বান্ধৱ হৈ গ'ল। জীৱৰ লগত জীৱৰ সম্বন্ধটো কেতিয়াও পিতামহ ককাই ভাই নহয়। জীৱৰ লগত জীৱৰ সম্বন্ধ বান্ধৱ। ইজনৰ লগত সিজনৰ কেতিয়াও এৰা এৰি হ'ব নোৱাৰে। জীৱ ব্ৰহ্ম। সেইটো কাৰণে এই ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তক কৈছে যে মোক যি পৰিচয় কৰি দিয়ে, সেইজনেই বান্ধৱ। এতিয়া ভীষ্ম শত্ৰু পক্ষত থাকিলে যদিও পাণ্ডৱৰ পক্ষলৈ আহি গ'ল। কি হ'ল? বান্ধৱ হৈ গ'ল। বোলে কিয়? এওঁই জগতৰ স্বামী, এওঁক চিনি লোৱা। কৃষ্ণৰ পৰিচয় কৰি দিয়ে। কৃষ্ণ মত চিত দিয়া যিটো সন্তোষ মিত্ৰয়, সেই সৰ্বসুখে গকি কহিলো নিশ্চয়। মুত ভোগ কৰি আছো। নৰক যাতনাটো কি? ভাগৱতৰ একাদশ স্কন্ধত কৈছে কৃষ্ণক পাহৰিলেই নৰক যাতনা। যদি কৃষ্ণক স্মৰণ কৰিছে নৰক যাতনাৰ পৰা মুক্ত হৈ যাব। তাৰ প্ৰমাণ কি আছিলে? তাৰ প্ৰমাণ কি আছিলে? উত্তৰাৰ গৰ্ভলৈ দুৰ্নীয়ে ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছিলে। উত্তৰা নিদ্ৰাগত হৈ আছিলে, টোপনি গৈ আছিলে। ভগৱান কৃষ্ণক পাহৰি আছিলে। অকণমান সময় গৰ্ভৱতী হৈ থকাত কৃষ্ণক পাহৰিছিলে। বাকীখিনি সময় কৃষ্ণকেই চিন্তা কৰি থাকে। কাৰণ কৃষ্ণ শ্যাম সুন্দৰ, অত্যন্ত ধুনীয়া। সৌন্দৰ্যটো মোক ইফালে জগতৰো ঈশ্বৰ। তেওঁ নিদ্ৰাগত হৈ আছিল আৰু সেই সময়তে কি হ'ল? অস্বস্থমাই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি দিলে। গৰ্ভ জ্বলিবলৈ লৈছে, দেহ পুৰিবলৈ লৈছে। এতিয়া উত্তৰাই ভাবিছে মোক কিয় এনে হৈছে? মই কৃষ্ণক পাহৰিছোঁ। লগে লগে কৃষ্ণক মনত পেলালে। তেওঁ চৰম চিন্তা কৰিলে আৰু গৰ্ভত হাত দি কৈ দিলে, হে কৃষ্ণ, হে কৃষ্ণ, হে সমস্ত ভূততে বাস কৰা ঈশ্বৰ, মোৰ গৰ্ভত উত্তাপ ব্ৰহ্মাস্ত্ৰ যেন লাগিছে। মোক আৰু মোৰ পুত্ৰক এই দুইজনকে ৰক্ষা কৰি দিয়া। কৃষ্ণই অস্ত্ৰৰে সৈতে ব্ৰহ্মাস্ত্ৰ নিৰ্যাণ কৰিলে।
এই উত্তৰাৰ গৰ্ভত থকা পৰীক্ষিত ৰূপী জীৱটো মৃত্যুমুখত পৰিছিলে। ভগৱান কৃষ্ণই কি কৰিলে? গৰ্ভত আত্মাৰূপত নিজে প্ৰৱেশ কৰি দিলে। মাতৃৰ গৰ্ভত আংগুষ্ঠ প্ৰমাণ ৰূপত প্ৰৱেশ হৈ কি কৰিলে? অমৃত দৃষ্টিৰে পৰীক্ষিতলৈ চাই পৰীক্ষিতক জীৱন দান দি দিলে। বিষ্ণুৰাত হৈ গ'ল পৰীক্ষিত। এই পৰীক্ষিতে জানো ঋষিসকলক সাপ মেৰিয়াব লাগে? যিজনে গৰ্ভত থাকোঁতে ঈশ্বৰৰ দৰ্শন পাইছিলে নেলাগে, হয়নে নহয় বাৰু? সাপটো কিয় মেৰিয়াইছিলে? এইটো উত্তৰ আমাক দিছে। পৰীক্ষিতে মুকুট পালে, ৰাজ্যৰ সম্পত্তি পালে, ধৰ্মৰাজৰ সকলো পালে, হয়নে? কৃষ্ণক পাহৰি গ'ল। কাৰণ কৃষ্ণ গোসাঁই বৈকুণ্ঠলৈ গুচি গ'ল। কৃষ্ণক পাহৰি গ'ল, ভাবিলে মোৰ পিতামহসকলে ইমান কষ্ট কৰি সা সম্পত্তি গোটাই থৈ গৈছে, মইনো ইমান কষ্ট কৰি ৰাজ্য শাসন কৰি কি কৰিম? মই আজি অকণমান আনন্দকে কৰোঁ, অকণমান মৃগয়া কেইটামানকে চিকাৰ কৰি আনো, ভালকৈ এসাঁজ খাওঁ। মৃগয়া কৰাটো ৰজাৰ এটা আনন্দ। গতিকে আমি জীৱবিলাকে মায়াবনত আহি মৃগয়া কৰিবলৈ আহিছোঁ। বৰমাই অবিদ্যাৰ যোগেদি আমাক মায়াৰ পাছত দৌৰাই ফুৰিছে, মৃগৰ পাছত দৌৰাই ফুৰিছে। এই মৃগবিলাক খেদি খেদি ফুৰিলে আমি আমাৰ সুচিতা নষ্ট কৰিম, শুদ্ধতা নষ্ট কৰিম। সেইটো কাৰণে আমাৰ জীৱনটো সাধনময় শ্ৰমিক। এই শ্ৰমিকময় সাধনময় জীৱনত যদি সাধনা নাথাকে তেতিয়াহ'লে কি হ'ব? আমি কুধি হ'ম, জেদি হ'ম, সেয়া চিংগি। আৰু কি হ'ব? মন অসুচি হ'লে, উপবিত্ৰ হ'লে ই মৰা সাপ সদৃশ হয়। সেইটো কাৰণে শ্ৰমিকৰ গলত পৰীক্ষিত